हेलो स्टूडेंट की खबर आशा करूँ सबे भाले आसा तो तुम्हालोकर बारे আজি লৈ আহিছো এটা মোস্ট ইম্পৰ্টেন্ট ভিডিও তো তোমালোকে যোনসকলে মেট্ৰিক 2026 দিব গৈ আছা তেওঁলোকে নিশ্চয় জানা যে বৰ্তমান তোমালোকৰ মেট্ৰিক 2026 ৰ কাৰণে বজাৰত টেষ্ট পেপাৰ ওলাব আৰু ইতিমধ্যে আমি 1 জানুৱাৰীত তোমালোকৰ বাবে মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ উলিয়াইছিলো তো তোমালোকৰ এই মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ আৰু বজাৰৰ টেষ্ট পেপাৰৰ মাজত কি পাৰ্থক্য আছে তোমালোকে বহুতে সুধি আছিলা যাৰ কাৰণে তোমালোকৰ বাবে আজিৰ এই ভিডিওটো লৈ আহিছো লগতে আজিৰ এই ভিডিওত তোমালোকৰ লগত এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম গতিকে ভিডিওটো একদম স্কিপ নকৰিবা আৰু তোমালোকৰ টেষ্ট পেপাৰ পঢ়াৰ সঠিক পদ্ধতি কি আৰু টপাৰ্স সকলে কেনেকৈ টেষ্ট পেপাৰ ফলো কৰে যাৰ ফলত তেওঁলোকে টপাৰ্স হ'ব পাৰে তো ছাত্ৰ-ছাত্ৰীসকল ডিটেইলছত ডিসকাস কৰিব গৈ আছো গতিকে ভিডিওটো একদম স্কিপ নকৰিবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনকা নিচিনা ভিডিওছবোৰ তোমালোকে সদায় পাই থাকা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আমাৰ হোৱাটছআপ চেনেলত যদি এতিয়াও জয়েন হোৱা নাই এতিয়াই তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জয়েন হোৱা ইতিমধ্যে 6000 প্লাস ষ্টুডেন্ট জয়েন হৈছে আৰু তোমালোকক আমি হোৱাটছআপ চেনেলতে কমন কুৱেশ্যনছবোৰ দি থাকিম তেতিয়া তোমালোকৰ পৰীক্ষাৰ প্ৰিপাৰেচনৰ কাৰণে বহুত হেল্প হ'ব তো হোৱাটছআপ চেনেলৰ লিংক আমাৰ এই ভিডিওৰ পিন কমেন্টত দিয়া আছে তাতে ক্লিক কৰি তোমালোকে হোৱাটছআপ চেনেলত জয়েন হৈ যাব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকক প্ৰথমে ক'ব বিচাৰো যে আইএইচ টেক আসামে 1 জানুৱাৰীত মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ উলিয়াই অনাৰ পিছত বৰ্তমান কিছুমান ইউটিউবাৰে আমাৰ এই টেষ্ট পেপাৰ খিনিক লৈ তেওঁলোকে নেগেটিভ কমেন্ট কৰি আছে বহুতে তেনেকে তেওঁলোকৰ সব চেনেলতো প্যাৰাগ্ৰাফ লিখি দি আছে যে আমাৰ টেষ্ট পেপাৰ খিনি এবোৰ ফ্ৰড হয় বুলি কিন্তু তেওঁলোকৰ হে নেগেটিভ কমেন্টবোৰে আমাৰ টেষ্ট পেপাৰৰ সেলটো আৰু ইনক্ৰিজ কৰি দিছে তো তেওঁলোকক অফিচিয়ালি আমি থ্যাংক ইউ জনাব বিচাৰো যে তোমালোকৰ বাবে আমাৰ টেষ্ট পেপাৰৰ সেলটো আৰু বৃদ্ধি হৈছে তেওঁলোকৰ হে নেগেটিভ কমেন্টছবোৰৰ ফলত আমাৰ সেল আৰু ইনক্ৰিজ হে হয় গতিকে আমি ভাল হে পাইছো তো বহুতে আমাক হোৱাটছআপত হেবোৰ স্ক্ৰিনশ্বট দি আছিল আৰু কৈ আছিলা যে স্যাৰ আপুনি কিবা এটা কৰক আপুনি তেওঁলোকক কিবা এটা কক এনেকা কৰি আছে তো হেবোৰ আমি একো মাইন্ড নকৰো আমি ইগনোৰ কৰো হেবোৰ কিয়নো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে আইএইচ টেক আসামৰ মেকিংত যোনসকল আছে তেওঁলোক মেডিকেল ষ্টুডেন্ট হয় মেডিকেল ফাইনেল ইয়াৰ ষ্টুডেন্ট হয় ইঞ্জিনিয়াৰিং ষ্টুডেন্ট হয় তো আমাৰ ইমান টাইম নাথাকে তেওঁলোকৰ লগত লাগি থাকিবলে তো তোমালোকে তেওঁলোকক আনসাৰ দি দিবা আমি তেওঁলোকক একো কবলে না যাও আৰু এটা কথা হৈছে তোমালোকে যদি চোৱা মেট্ৰিক 2024-25 বৰ্ষৰ আগত ইউটিউবত এনেকে মেট্ৰিক পৰীক্ষাৰ কাৰণে কোনো ধৰণৰ ই-বুক নাছিলে কিন্তু আইএইচ টেক আসামে HSLC 2024-25 যেতিয়াই ই-বুক লঞ্চ কৰিছে সেই ই-বুক উলিয়াই অনাৰ পিছতে বিভিন্ন চেনেলে এনেকে ই-বুক বনাই আছে আৰু তেওঁলোকৰ অলপ সাবস্ক্ৰাইবাৰ বেছি আছে কিয়নো তেওঁলোকে বহুত বছৰৰ পৰা কাম কৰি আছে ইউটিউবত বহুত ষ্টুডেন্টে এনেকে ভাবে যে তেওঁলোকৰ পৰা আমি কপি কৰো কিন্তু আসলতে কপি কোনে কৰে তোমালোকে অলপ যদি ভালকে চোৱা তেতিয়া নিশ্চয় তোমালোকে বুজি পাবা তো হেবোৰ আমি ইমান কৈ নাথাকো তো বলা এতিয়া আমি মেইন টপিকলে যাও তো তোমালোকে বহুতে সুধি আছিলা যে আইএইচ টেক আসামে যোনখিনি টেষ্ট পেপাৰ উলিয়াইছে সেই টেষ্ট পেপাৰখিনি আৰু বজাৰৰ টেষ্ট পেপাৰ খিনিৰ মাজত কি পাৰ্থক্য আছে যোনবোৰ মাৰ্কেটত বৰ্তমান টেষ্ট পেপাৰ ওলাইছে সেই টেষ্ট পেপাৰবোৰ যদি তোমালোকে কোনোবাই লৈছা তাতে চাবা অসমৰ 35 টা ডিস্ট্ৰিক্টৰে পেপাৰ আছে প্লাস ম্যাক্সিমাম টেষ্ট পেপাৰত কোনো ধৰণৰ সলিউশন নাথাকে আৰু 35 টা ডিস্ট্ৰিক্টৰে পেপাৰ থাকিব তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মেট্ৰিক পৰীক্ষালে মাত্ৰ বাকি আছে 20 to 30 ডেজ তো তোমালোকে এই 20 to 30 ডেজৰ ভিতৰত 35 টা ডিস্ট্ৰিক্টৰ অল সাবজেক্টৰ পেপাৰ পঢ়া তোমালোকৰ কাৰণে পসিবল হয় নে নাই তোমালোকে নিশ্চয় জানা ইমানখিনি পেপাৰ তোমালোকে পঢ়া পসিবল হয় নে তোমালোকে কমেন্টছত জনাবা তাৰ পিছত আকৌ তোমালোকে তাতে ম্যাক্সিমাম টেষ্ট পেপাৰতে কোনো ধৰণৰ সলিউশন নোপোৱা কিন্তু মই তোমালোকক কোৱা নাই যে বজাৰৰ টেষ্ট পেপাৰ বেয়া বজাৰৰ টেষ্ট পেপাৰবোৰ বহুত ভাল হয় বহুত ইম্পৰ্টেন্ট হয় কিন্তু তাতে সব ডিস্ট্ৰিক্টৰ পেপাৰ থাকিব ষ্টুডেন্ট সকলে বুজি নাপাব যে কোনটো ডিস্ট্ৰিক্টৰ পেপাৰ ইম্পৰ্টেন্ট হয় বা ইমান কম সময়ৰ ভিতৰত ষ্টুডেন্টে কোনটো কোনটো ডিস্ট্ৰিক্টৰ পেপাৰ পঢ়িব হেবোৰ লৈ বহুত টেনচনত পৰি যায় তো ছাত্ৰ-ছাত্ৰীসকল এখিনি হৈছে বজাৰৰ টেষ্ট পেপাৰৰ ৰিয়েলিটি তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আইএইচ টেক আসামে তোমালোকৰ বাবে যোনখিনি মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ উলিয়াইছে সেই টেষ্ট পেপাৰখিনিৰ ৰিয়েলিটি কি তো আমাৰ ইয়াতে যোনখিনি টেষ্ট পেপাৰ আমি ষ্টুডেন্টক প্ৰভাইড কৰি আছো ইয়াতে আমি কিছুমান মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট আমি এনালাইজ কৰিছো প্ৰিভিয়াস ইয়াৰৰ বহুত পেপাৰ চোৱাৰ পিছত বহুত এক্সপেৰিয়েন্স থকা টিচাৰ সকলৰ লগত ডিসকাস কৰা
কৰাৰ পিছত আমি কিছুমান মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট সিলেক্ট কৰিছো আৰু সেই ডিস্ট্ৰিক্টৰ পেপাৰবোৰ প্ৰতিটো পেপাৰৰ 45 টাকে এমসিকিউ সলিউশন সহ আমি ষ্টুডেন্টক দি আছো আৰু বজাৰৰ টেষ্ট পেপাৰৰ প্ৰাইস হ'ব 500-600 টকা কিন্তু আইএইচ টেগ এছএমে যোনখিনি তোমালোকৰ বাবে লৈ আহিছে এখিনি মাত্ৰ 299 তে প্লাস তোমালোকৰ এমসিকিউজ খিনি সলিউশন থাকিব আকৌ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই কৈ থাকো যে তোমালোকৰ এই ষ্টিকৰ টেষ্ট পেপাৰবোৰ অৰ্থাৎ প্ৰি ফাইনালৰ কোৱেশ্চনছ পেপাৰবোৰ মাৰ্চ কৰিয়ে তোমালোকৰ মেট্ৰিক ফাইনাল পৰীক্ষাৰ পেপাৰখন প্ৰস্তুত কৰিব তো এই কথাটো লৈও কিন্তু ইউটিউবাৰ এজনে এনেকে বহুত কিবা কিবি কমেন্ট কৰিছে তো তোমালোকে যদি তোমালোকৰ ৰিলেটিভ কোনোবা আছে সেৱাত কাম কৰা বা তোমালোকৰ স্কুলৰ প্ৰিন্সিপালক তোমালোকে গৈ এই কথাটো সুধিবা যে স্যাৰ প্ৰি ফাইনাল অৰ্থাৎ যোনবোৰ টেষ্ট পেপাৰ বৰ্তমান ওলাইছে সেই টেষ্ট পেপাৰবোৰ মাৰ্চ কৰিয়ে মেট্ৰিক ফাইনাল পৰীক্ষাৰ প্ৰশ্ন কাকতখন প্ৰস্তুত কৰিব বুলি শুনা পাইছো কথাটো হসা নে মিছা তো তোমাৰ স্কুলৰ প্ৰিন্সিপালক সুধিবা নহলে যদি কোনোবা ৰিলেটিভ আছে সেৱাত কাম কৰা তেওঁলোকক সুধিবা পিছত চাবা তেওঁলোকে কি আনসাৰ দিয়ে আৰু তোমালোকৰ পেপাৰখন প্ৰস্তুত কৰোতে কিছুমান মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট থাকে প্ৰতি বছৰে আৰু সেই ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ খিনিৰ পৰাই তোমালোকে মেট্ৰিক ফাইনাল পৰীক্ষাত ম্যাক্সিমাম প্ৰশ্ন তোমালোকে কমন দেখিবলৈ পাবা তো আমি সেই তেনেকা নিয়মতে তোমালোকৰ বাবে টেষ্ট পেপাৰ খিনি লৈ আহিছো তো এতিয়া তোমালোকৰ চইচ তোমালোকে বজাৰত গৈ 500-600 টকা দি অল ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰ উইদাউট সলিউশন কিনি আনি তোমালোকে ঘৰত যদি পঢ়িব পাৰা তেন্তে তোমালোকক আমি মানা কৰা নাই কিন্তু যদি তোমালোকে কোনোবাই বিচাৰা মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ খিনি উইথ এমসিকিউ সলিউশন আৰু তাতে কেৱল মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট খিনি থাকিব অল ডিস্ট্ৰিক্টৰ পেপাৰ নাথাকে আৰু আমাৰ হেখিনিৰ প্ৰাইস কেৱল 299 তো যদি কোনোবাই লব বিচাৰা তেন্তে তোমালোকে আমাৰ অফিচিয়েল হোৱাটসএপ নাম্বাৰ 8096691139 এই নাম্বাৰৰ হোৱাটসএপত তোমালোকে মেছেজ দিবা যে স্যাৰ মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ লাগে তো তেতিয়া তোমালোকক আমাৰ টিমে ৰিপ্লাই দিব আৰু তোমালোকে 299 পেমেন্ট কৰি স্ক্ৰিনশ্বট দিয়াৰ লগে লগে তোমালোকক আমাৰ টিমে উইথিন 5 or 10 মিনিটছত তোমালোকক টেষ্ট পেপাৰ খিনি দি দিব তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ টেষ্ট পেপাৰ ৰিগাৰ্ডিং যদি আৰু কিবা ডাউট থাকে বজাৰৰ টেষ্ট পেপাৰ আৰু আইএইচ টেগ এছএমৰ টেষ্ট পেপাৰৰ মাজত তেন্তে কমেন্টছত জনাবা তো এতিয়া তোমালোকক ক'ব গৈ আছো যে টপাৰ্স সকলে টেষ্ট পেপাৰ কেনেকে ফলো কৰে তো ছাত্ৰ ছাত্ৰীসকল টপাৰ্স সকলেও কিন্তু সেম নিয়মতে টেষ্ট পেপাৰ ফলো কৰে তেওঁলোকে সেই 35 টা ডিস্ট্ৰিক্টৰে পেপাৰ ফলো নকৰে তেওঁলোকেও কিছুমান মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট থাকে যোনবোৰ তেওঁলোকে ভাল টিচাৰৰ গাইড মতে পঢ়ে আৰু তেতিয়াহে তেওঁলোকে ভাল ৰিজাল্ট কৰিব পাৰে আৰু যোনবোৰ ষ্টুডেন্টে ভাল ৰিজাল্ট কৰিব তেওঁলোকে ইতিমধ্যে সিলেবাস কভাৰ কৰিছে তো সিলেবাস কভাৰ কৰাৰ পিছত যদি আকৌ মোস্ট ইম্পৰ্টেন্ট ডিস্ট্ৰিক্ট টেষ্ট পেপাৰ খিনি ভালকে পঢ়ে তেনে ক্ষেত্ৰত 100% কমন পৰিব এটো কোৱা ভুল কথা নহয় তো এই কথাবোৰ লৈ কিন্তু বহুতে নেগেটিভ কমেন্টবোৰ কৰি থাকিব তো হেবোৰ কৰি থাকক আমাৰ একো আহে না যায় কিন্তু তোমালোকক আমি হেল্প কৰি আছো এক বছৰ ধৰি আৰু কৰিয়ে থাকিম আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে যাতে ভৱিষ্যতে ডাঙৰ মানুহ হ'ব পাৰা তাৰ কাৰণেও আইএইচ টেগ এছএমে তোমালোকক প্ৰথমৰে পৰা গাইড কৰি আছে আৰু ভৱিষ্যতে গাইড কৰি থাকিব আৰু মনত ৰাখিবা আইএইচ টেগ এছএমৰ মেকিংত যোনসকল আছে তেওঁলোকেও কিন্তু মেডিকেল ফিল্ডৰ পৰা বিলং কৰে তো বহুতো এনে ইউটিউবাৰ আছে যোনবোৰে এনেকে বদনামবোৰ গাই থাকিব ফ্ৰড বুলি বা স্কেম বুলি বা কপি কৰিছে তো হেবোৰ কৰি থাকিব দিয়া সময়ত তেওঁলোকে নিজে বুজি পাব কোন ৰিয়েল আৰু কোন ফেক তো তোমালোকৰ ওপৰত বাকিখিনি এৰি দিলো তো ছাত্ৰ ছাত্ৰীসকল পৰীক্ষালে বেছি দিন নাই গতিকে তোমালোকে একদম টাইম ওয়েষ্ট নকৰিবা ভালকে পঢ়ি থাকা আৰু যদি কিবা ডাউট পোৱা তোমালোকে আমাক পাৰ্সোনালি মেছেজ দিবা তো আজিৰ ভিডিওটো এখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইএইচ টেগ আসাম